শীঘ্ৰে মুকলিৰ দিশে নলবাৰীৰ সৌৰিয়তলীত নিৰ্মাণৰত অৱস্থাত থকা সৌৰিয়তলীৰ ক্ৰিয়া প্ৰকল্প আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ সৌৰিয়তলীত যি নিৰ্মাণৰত অৱস্থাত থকা ক্ৰিয়া প্ৰকল্পত আৰু বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে পূৰ্ণোদ্যমে বৰ্তমান মুহূৰ্তত কাম কৰি থকা আৰু যেহেতু এই যি ক্ৰিয়া প্ৰকল্প প্ৰায় 50 কোটি টকা ব্যয়পক্ষে এই যি সৌৰিয়তলীত নিৰ্মাণ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু প্ৰায় নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এই ক্ৰিয়া প্ৰকল্পৰ বৰ্তমান সময়ছোৱাত কাম কৰি থকা আৰু প্ৰায় 10,000 দৰ্শকে একেলগে বিভিন্ন ধৰণৰ আসলতে খেল উপভোগ কৰিব পৰাকৈ এই বৃহৎ আসলতে ক্ৰিয়া প্ৰকল্পৰ কাম বৰ্তমান সময়ছোৱাত কৰি থকা পৰিলক্ষিত হৈছে আৰু যদিহে ক'বলৈ যায় ইয়াত আসলতে কেইবা প্ৰকাৰৰ খেল অনুষ্ঠিত হ'ব ফুটবল হওক বা সাঁতোৰ বা বিভিন্ন আসলতে প্ৰকাৰৰ খেল অনুষ্ঠিত হ'ব আৰু যাক লৈ আসলতে নলবাৰীৰ লগতে অসমবাসী আসলতে গৌৰৱৰ কথা কাৰণ এই বৃহৎ আসলতে ক্ৰিয়া প্ৰকল্পত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হ'ব আৰু যাক লৈ এতিয়া সকলোৱে আসলতে উৎফুল্লিত হৈ থকা দেখিবলৈ পোৱা গৈছে যেহেতু শীঘ্ৰে এই ক্ৰিয়া প্ৰকল্প ৰাইজৰ হকে মুকলি কৰি দিয়া হ'ব আৰু যাক লৈ এই মুহূৰ্তত পূৰ্ণোদ্যমে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে বৰ্তমান সময়ছোৱাত এগৰাকী ক্ৰীড়া প্ৰশিক্ষক আছে তেখেতৰ সৈতে জানিবলৈ চেষ্টা কৰিম আসলতে কেনেধৰণৰ ইয়াত খেল অনুষ্ঠিত হ'ব বা কেতিয়ালৈকে মুকলি হ'ব কিন্তু বৰ্তমান সময়ছোৱাত যেহেতু পূৰ্ণোদ্যমে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ আসলতে নলবাৰীৰ লগতে সমগ্ৰ অসমবাসীৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ত চাবলৈ গ'লে এই সুখৰ খবৰ কাৰণ নলবাৰীত বৃহৎ প্ৰকল্প অনুষ্ঠিত হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত আৰু যাক লৈ সকলোৱে আশাবাদী ইয়াৰ কাৰণে মই অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু নলবাৰীৰ বিধায়ক তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি অসমীয়া এথলেটিক্স সন্থাৰ সভাপতি মই আন্তৰিক অভিনন্দন জনাইছোঁ মই নলবাৰী ক্ৰীড়া সন্থাৰ এজন এথলেটিক্স সম্পাদক হিচাপে তেখেতক ক'বলৈ ভাষা নাই যি অনুষ্ঠান আমাৰ যি আজি খেলৰ ক্ৰীড়া প্ৰকল্প 9টা ট্ৰেকেৰে ইণ্টাৰনেশ্যনেল এথলেটিক্স ট্ৰেক হ'বলৈ গৈ আছে আৰু 4খন বেডমিণ্টন কোৰ্টৰে এটা ইনডোৰ ষ্টেডিয়াম সকলো ইনডোৰ গেম তাত খেলিব পাৰিব আৰু 50 মিটাৰ কেমেৰাসহ এটা ছুইমিং পুল আমি শ্বৰ্টলি হয়তো আগষ্ট মাহতে আমি পাবলৈ সক্ষম হৈছোঁ গতিকে এই চেগতে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু নলবাৰী ক্ৰীড়াপ্ৰেমী তথা খেলুৱৈসকলৰ কাৰণে ইয়াতকৈ আৰু ভাল খবৰ নাই বুলি মই ভাবিছোঁ গতিকে এই চেগতে মই জয়ন্ত মল্ল বৰুৱাদেৱক আমাৰ নলবাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক হিচাপে মই আন্তৰিক অভিনন্দন জনাইছোঁ ক্ৰিকেটৰো ব্যৱস্থা থাকিব নেকি ক্ৰিকেট ইয়াত নাথাকে ইয়াৰ অপজিট চাইডে পূবফালে তাত 20 বিঘা মাটি অলৰেডি কথা পাতি চলি আছে এই বছৰতে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰা হ'ব এক্সট্ৰাকৈ এইটো কিমান বিঘা ভূমি ইয়াত সাঙুৰি লোৱা হৈছে বা কিমান ইয়াত 64 বিঘা মাটি বৰ্তমান এইটো ক্ৰীড়া প্ৰকল্পত আছে বাকী 50% কামেই চলি আছে আৰু 50% কাম হ'ব ইয়াতে এটা মানে প্ৰায় 300 মান ল'ৰা ছোৱালী থকাৰ এটা হোষ্টেল হ'ব আৰু এটা আমাৰ কি কয় মানে তাপ নিয়ন্ত্ৰণ অৰ্থাৎ AC ইনডোৰ এটা কনফাৰেঞ্চ হল হ'ব আৰু ইয়াত পাৰ্কিং হ'ব ইয়াত বাস্কেটবল কোৰ্ট হ'ব ভলীবল কোৰ্ট হ'ব হেণ্ডবল কোৰ্ট হ'ব ক্ৰিকেটক বাদ দি সকলো খেল ইয়াত একেলগে ষ্টাৰ্ট কৰিব পৰা যাব নেশ্যনেল গেমছৰ নিচিনা সৰ্ববৃহৎ প্ৰকল্প হ'ব নেকি এইটো অসমৰ নহয় নলবাৰী তথা অসমত এইটো সৰ্ববৃহৎ ক্ৰীড়া প্ৰকল্প বুলি অৰ্থাৎ মই অসমৰ বাহিৰতো ঘূৰিছোঁ কিন্তু আজিৰ এই মডাৰ্ণ পিৰিয়ডত এনেকুৱা ভাৰতৰ ভিতৰতো এইটো হয়তো প্ৰথম ক্ৰীড়া প্ৰকল্প হ'ব বুলি মই বিবেচিত কৰিছোঁ কিমানমান দৰ্শকে একেলগে বহি খেলিব ইয়াত প্ৰায় 10,000 দৰ্শক আমাৰ ষ্টেডিয়ামত বহিব পাৰিব ইনডোৰত 3,000 পাৰিব আৰু ছুইমিং পুলত 2,000 পাৰিব প্ৰায় কাম সম্পূৰ্ণ হোৱা দেখি এতিয়া 50% নহয় 70% কাম সম্পূৰ্ণ হৈছে আমাৰ চিন্থেটিকটোৰ মানে যিটো পিউ এইটো ফৰেনৰ পৰা আহি আছে সেইটো আহিলে এইটো পাৰিব তাৰপিছত এইটো কমপ্লিট হ'ব কি ক'ব যেহেতু এই ক্ৰীড়া প্ৰকল্পত আচলতে নলবাৰীৰ বা গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ বাবে এক আশাৰ বতৰা হ'ব লগতে অসমৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেল ইয়াত অনুষ্ঠিত হ'ব ইয়াত ক'বলৈ মই কৈছোঁ ক'বলৈ ভাষা নাই মানে ধন্যবাদ দিবলৈ মোৰ জাগা নাই অসম চৰকাৰক তথা নলবাৰীৰ মাননীয় কেবিনেট মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱক যে এই সৰিয়তলী ক্ৰীড়া প্ৰকল্পত তেখেতে আচলতে ভাবা নাছিলোঁ আমি শুনিছিলোঁ 7 জানুৱাৰীৰ পৰা যে ইয়াত আমাৰ 64 বিঘা মাটি আছে ষ্টেডিয়াম হ'ব এই সপোনটো যে আজি মানে আমি দিঠকত দেখা পালোঁ বা আমি খেলিব পাম বা আমি অলৰেডি মোৰ ল'ৰা ইয়াত প্ৰেক্টিছ কৰিছে গৰ্ডন ফিল্ডত যিটো মোৰ এথলেটিক হেৰি আছে এথলেটিক কোচিং আছে সেইটো ইয়াত আমাৰ বৰ্তমান কেইদিনমান প্ৰেক্টিছ কৰা হৈছিলে আৰু ইয়াতে এটা ভাল খবৰ আছে অসমত এটা এথলেটিক্স হেৰি হ'ব আমাৰ কি কয় আছাম এথলেটিক্সৰ আণ্ডাৰত আমাৰ কি কয় এইটো এথলেটিক্সৰ মানে 20 জন বা 40 জন ল'ৰা ছোৱালী ৰাখি এইখিনিতে ইয়াত শ্বৰ্টলি উদ্বোধন হ'ব এই নলবাৰীতে সেই আমাৰ ক্ৰীড়া সেইটো
আৰম্ভ হ'ব। যিহেতু আপুনি এগৰাকী খেলুৱৈ আছিল বা বৰ্তমান সময়ত প্ৰশিক্ষক, নিজৰ জিলাখনত আচলতে ইমান বৃহৎ এটা ক্ৰীড়াৰ প্ৰকল্প হ'বলৈ গৈ আছে, কিছুদিন পিছত হয়তো মুকলি কৰা হ'ব। নিজকে এগৰাকী ক্ৰীড়ানুৰাগী বা খেলুৱৈ বা প্ৰশিক্ষক হিচাপে কেনেধৰণৰ অনুভৱ হয়? মই আচলতে আমি যেতিয়া খেলিছিলোঁ তেতিয়া আমি সপ্তাহত দুদিনকৈ হেৰিত গৈছিলোঁ আমাৰ মানে এই কি কয় আমাৰ নেহৰু ষ্টেডিয়াম। তেতিয়া ইচ্ছা লংগী ছাৰ আমাৰ শিকাইছিল, সপ্তাহত দুদিন আমি যাই তাত প্ৰশিক্ষণ লৈ আৰু এই সপ্তাহ ট্ৰেইনিং কৰি আকৌ যাওঁ। কিন্তু আমাৰ জন্ম যদি এতিয়া হ'ল হয় মই ভাবিছোঁ তেতিয়াহ'লে নিশ্চয় আৰু সেই 51 যি মাৰিছিলোঁ 400 হয়তো আজি 49 বা 48 দিব পাৰিলোহেঁতেন। আৰু আজিৰ ল'ৰা ছোৱালীক মই কৈছোঁ যে তোমালোক বহুত ভাগ্যৱান, যিহেতু 9টা ট্ৰেকেৰে পিউ তাকো চিন্থেটিকো নহয় পিউ বহাব যেতিয়া ইয়াত মানে এইটো ৰবৰ টাইপত এটা তাত মানে চাউনি বেলেগ হ'ব যেতিয়া ই কমপ্লিট হ'ব। গতিকে ইয়াত আচলতে নলবাৰীৰ তথা অসমৰ খেলুৱৈসকল বৰ ভাগ্যৱান বুলি মই ব্যৱস্থা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী আচলতে খেলুৱৈৰ লগতে বৰ্তমান প্ৰশিক্ষক, আৰু নিশ্চিতভাৱে এয়া অকল নলবাৰীবাসী বা ৰাজ্যবাসীৰ বাবে নহয়, এয়া অসমবাসীৰ বাবে বা দেশৰ বাসী সকলোৰে বাবে আচলতে সুখবৰ, কাৰণ শীঘ্ৰে নলবাৰীত মুকলি হ'বলৈ গৈ আছে বৃহৎ আচলতে ক্ৰীড়া প্ৰকল্প, আৰু যাৰ বাবে আচলতে নলবাৰীৰ যি গ্ৰামাঞ্চলৰ খেলুৱৈসকলে ইয়াত বিভিন্ন ধৰণৰ খেলৰ অনুশীলন কৰাৰ ক্ষেত্ৰত হয়তো বিভিন্ন ধৰণৰ সুবিধা হ'ব, আৰু যাক লৈ বৰ্তমান সময়ছোৱাত এই ক্ৰীড়া প্ৰকল্পক লৈ সকলোৱে আচলতে আশাবাদী হোৱা পৰিলক্ষিত হৈছে, যিহেতু শীঘ্ৰেই মুকলি হ'ব নলবাৰীত এই বৃহৎ ক্ৰীড়া প্ৰকল্পটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।